হাই ফ্ৰেণ্ডছ, আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আছাম টাইপৰ দুটা ৰুমৰ ঘৰ হয়। এই ঘৰটো পাকাৰ ফ্ৰেম দিয়া আছে। পাকাৰ ফ্ৰেমত কেনেকৈ পাকাৰ ফ্ৰেম কেইটা খাইছে, পাকাৰ ফ্ৰেমৰ খৰচ কিমান হৈছে, তাৰ গাঁথনি কিমান লাগিছে, আপোনালোকক কৈ যাম। সকলো ভিডিঅ'টো শেষলৈ চাই যাব। এইটো ফ্ৰণ্ট চোতাল ছাইডৰ হয়। এইখন বাৰাণ্ডা আছে, বাৰাণ্ডাখন হৈছে 4 ফুট আৰু এইটো এটা ৰুম হয়। ৰুমটো লিণ্টাৰলৈ গাঁথনি কৰা হৈছে। এইটো ৰুমৰ চাইজ আছে 14x14 হয় আৰু এটা ৰুম আছে 20x14 হয়। এইবোৰ খিৰিকী দিয়া আছে, পাকাৰ খিৰিকী হয়। পাকাৰ খিৰিকী ঘৰটোত দুটা ৰুমৰ মিলি 3 পাল্লা 3খন আছে, 2 পাল্লা 2খন আছে। এইকেইখনত টোটেল 7,500 টকা গৈছে। 3 পাল্লা কেইখনৰ দাম হৈছে 1600 টকাকৈ এখন আৰু 2 পাল্লা কেইখন 1200 টকাকৈ। আৰু দৰ্জাৰ ফ্ৰেম আছে 6টা, 3টা পাকাৰ 3টা কাঠৰ। এইখনত গৈছে 7,500 মান টকা। দৰ্জাৰ ফ্ৰেম এটা পাকাৰ কিনিব লাগিলে 1200 টকা লয় আৰু পাকাৰ ফ্ৰেমবিলাকত কব্জাবোৰ কিনিব লগা হয় পাৰ পিচ 40 টকাকৈ। এইবোৰ গাঁথনি কৰাৰ আগত লগোৱা হয়। আৰু ঘৰটোত ইটা খাইছে এতিয়ালৈ পিনৰ পৰা 35টা ইটা খাইছে আৰু ৰড গৈছে 2 কুইণ্টেল এনে গৈছে। লগত এইবোৰ পাকাৰ ফ্ৰেমত প্লেইন ৰড দিয়া গৈছে। চাই লওক, এইবোৰ ফিটিং কৰা হৈছে। এইবিলাক পাকাৰ দৰ্জা হয়। ভিডিঅ'টো চাই লওক। এইটো ঘৰত এতিয়ালৈ খৰচ হৈছে 1,80,000 টকা। মিস্ত্ৰী খৰচটো বাদে, মিস্ত্ৰী খৰচটো এক্সট্ৰা হয়। আৰু এইটো ৰুম গলবানলৈ গৈছে। গলবানবোৰ পাকাৰ হ'ব। দুডাল পাকাৰ কেঞ্চি দিয়া হ'ব, বাকী কাঠৰ হ'ব। ভিডিঅ'টো শেষলৈ আপোনালোকে চাই যাব। আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি ৰাখিব। ধন্যবাদ।